ঐ ফুপুলা চাচোন চা সৌজনী আমাৰ টিউশ্যনলৈ অহা নতুন ছোৱালীজনী নহয়নে অঁ হয় ঐ সৌজনী আমাৰ টিউশ্যনলৈ অহা নতুন ছোৱালীজনী হয় তাইও টিউশ্যনলৈ গৈ আছে বুজিছ অঁ ব'ল ব'ল আমিও তাইৰ লগতে কথা পাতি পাতি যাওঁ ব'ল অঁ ব'ল ব'ল হাই টিউশ্যনলৈ গৈ আছা নেকি ৱাও ইমান ধুনীয়া ছোৱালী হেল্ল' কি ভাবি আছা অঁ নাই একো ভবা নাই মই টিউশ্যনলৈ গৈ আছো মজা তেন্তে ব'লা একেলগে টিউশ্যনলৈ যাওঁ ব'লা ঐ ছোৱালীজনী বৰ ধুনীয়া ন ময়ে পতাই ল'ম কিবা কৈছা নেকি নাই একো কোৱা নাই ঠিক আছে ব'লা তেন্তে ব'লা তাইৰ ওচৰত মই বহোঁগৈ ফুফুলা তই বৰ হাৰামি দেই মই কি কৰিলোঁ হে তাইৰ ওচৰত মইহে বহিম বুলি কৈছিলোঁ তই কেলৈ বহিলি হা ইছ মই কেলৈ নবহিম মই আগত আহিছোঁ আকৌ তই আগত আহিছ হা দুটা একেলগে আহিছোঁ আকৌ তোমালোকে ইমান হুলস্থুল কৰিছা যে কেলে নাই একো কৰা নাই ধেমালি কৰিছোঁ ধেমালিতে ঠিকে আছে দিয়া ইমান হুলস্থুল নকৰিবা ছাৰ আহিব আকৌ নকৰোঁ দিয়া পিছে তোমাৰ নামটো কি মোৰ নাম টুকটুকি তোমালোকৰ নাম কি মোৰ নাম ফুফুলা আৰু মোৰ নাম কালিয়া ঠিকে আছে দিয়া ঐ তহঁতে দেখোন এইখন একে মাছৰ বজাৰ বনাই দিলি ইমানেই কথা পাতিছ নাই পাতা ছাৰ চুপ নাই পাতা ক'বলৈ আহিছে টুকটুকি আহিলা আহিলো ছাৰ বৰ ভাল ভালকৈ পঢ়িবা দেই হ'ব ছাৰ ভালকে পঢ়িম বাৰু এতিয়া তহঁতে কচোন আমাৰ যে মাতৃভাষা আছে পিতৃভাষা কিয় নাই ছাৰ মাকবোৰে ইমানেই বেছি কথা কয় দেউতাকবোৰে দেখোন কথা ক'বলৈ সুযোগে নাপায় সেইকাৰণেহে আমাৰ মাতৃভাষা আছে পিতৃভাষা নাই বাৰু তহঁতক আৰু এটা প্ৰশ্ন সোধক ছাৰ কচোন ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ মাজত কি পাৰ্থক্য আছে ছাৰ কণ্ডাক্টৰ শুই গ'লে কাৰোৰে টিকট নাকাটে কিন্তু ছাৰ ড্ৰাইভাৰ শুই যাব লাগিলে সকলোৰে টিকট কটা যাব ছাৰ চুপ মানে থাক বাৰু কচোন ৰাতি মহে কামুৰিলে আমি কি কৰিব লাগে ছাৰ মহে কামোৰা জেগাত খজুৱাই শুই থাকিব লাগে কিয় কচোন কিয় মানে ছাৰ আপুনিতো ছুপাৰমেন নহয় যে মহটোক গৈ ধৰি আনি তাৰ সৈতে চৰি কোৱাবলৈ ঐ পটা নিধ দাঁত চলাব নালাগে মানে বা তহঁতকেইটাই এই নতুন ছোৱালীজনীৰ ওচৰত লাজ পোৱা নাইনে ছাৰ লাজ কিয় পামনো ছাৰ আমি লাজ কিয় পামনো আমিতো আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছোঁ ছাৰ আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ পাৰিছোঁ অলগদ্ধ দুটা এয়া উত্তৰ বুলি কয় হা এয়া উত্তৰ বুলি কয় তেন্তে কি বুলি কয় ছাৰ আপুনিয়ে কওকচোন চুপ তোৰ মুখখন একেবাৰে কেঁচিৰ নিচিনা চলিছে এতিয়া একদম মাত নিদিবি মই অংক কৰাওঁ অংকত মন দে বেলেগ কথা যাতে নুশুনো তোৰ মুখৰ পৰা A + B =